এখন আপোনাৰ মহেন্দ্ৰ স্কৰপিঅ ক্লাছিক S11 2021 হয় আচ্ছা চলিছে আপোনাৰ এপ্ৰক্স 60,000 এখন আপোনাৰ 2020 ৰ মহেন্দ্ৰ বলেৰো B6 অপচনেল চলিছে 56,000 আপুনি সেকেন্ড হ্যান্ড গাড়ী এখন লম বুলি ভাবি আছে তো আপুনি এটা কনফিউজড আছে আমি সেকেন্ড হ্যান্ড গাড়ী এখন লম নে নলম সম্পূৰ্ণ আজি মই আপোনালোকক এই সেকেন্ড হ্যান্ড গাড়ীৰ ওপৰত যিবিলাক কনফিউজ থাকে যে আমাক ঠগিব নেকি বা আমি এক্সিডেন্ট ইস্যু গাড়ী পাম নেকি বা আমাক মিটাৰ টেম্পাৰিং গাড়ী দিব নেকি গতিকে আমাক সকলো কথাৰে আমাক কনফিউজ কৰি ৰাখে আমি গাড়ী এখন ল'বলৈ গ'লেও আমি চিন্তা কৰিব লাগে এশবাৰ কিন্তু নতুন গাড়ী এখন ল'বলৈ গ'লে আমি ইমান চিন্তা নকৰো এই কাৰণে নকৰো যে গাড়ীখন নতুন কিন্তু আমি নতুন গাড়ীখন ল'বলৈ গ'লে কি হয় ইন ফিউচাৰ আমাৰ সেই গাড়ীখনৰ প্ৰাইচটো কমি যায় আৰু সেকেন্ড হ্যান্ড গাড়ী ল'লে কি হয় ধৰক আপুনি যদি 5 লাখ টকাত গাড়ীখন লৈছে তো আপুনি যে 5 লাখ টকাত লৈছে তো কোনো মানুহে গম নাপালে সেকেন্ড হ্যান্ড লৈছে নে নতুন লৈছে কিন্তু আপুনি যেতিয়া গাড়ীখন কিবা এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাৰণে বেচিব যাব তেতিয়া আপুনি সেই গাড়ীখনৰ প্ৰাইচটো এই সিমানে পাব যিটো ভেলুত আপুনি গাড়ীখন লৈছিলে যদি আপুনি বেষ্ট অফ দা বেষ্ট ভেলু গাড়ী এখন লয় দাদা নমস্কাৰ নমস্কাৰ সেকেন্ড হ্যান্ড গাড়ী যেটো কনফিউজ হয় ৰাইজৰ যেটো কনফিউজ থাকে যে সেকেন্ড হ্যান্ড গাড়ী এখন ল'লে আমাৰ প্ৰবলেম হ'ব নেকি যে আমি ঠক খাই যাম নেকি ক'বাত বা আমাৰ এনেকুৱা কিছুমান প্ৰবলেম হ'ব নেকি ধৰক আজি মই গাড়ীখিনি দেখাম কিন্তু তাৰ আগতে ৰাইজৰ যেটো কনফিউজ যেটো আপুনি এই মানে দুটা শ্বৰুমৰ ওনাৰ হয় গতিকে আপোনাৰ পৰা যেতিয়া কথাখিনি ক্লিয়াৰিফিকেশ্যন হ'ব তেতিয়া ৰাইজ অকমান আগবাঢ়ি বেছিকৈ আহিব যে আমি নতুন গাড়ী নলওঁ আমি সেকেন্ড হ্যান্ড গাড়ী এখনকে লৈ লওঁ যেহেতু তেওঁলোকৰ বাজেটতো পৰি যাব গতিকে এইটো ওপৰত আপুনি কি ক'ব যে তেওঁ যে মিটাৰ টেম্পাৰিং কথা মনলৈ আহে এক্সিডেন্ট ইস্যু মনলৈ আহে নানান কথা কিছুমান মনলৈ আহে আৰু এনেকুৱা কিছুমান হয় যে আমি গাড়ীখনৰ ধৰক এডভান্স কৰি দিলো 20-25,000 30,000 টকা এতিয়া গাড়ীখন সেইটো সময়ত তেওঁলোকে যিটো সময়ত তেওঁলোকে ল'ম বুলি ভাবিছিলে কিবা দেখুৱাই মেলি ল'ম বুলি ভাবিছিলে যেটো গাড়ীখন এটা সম্পত্তি হয় গতিকে এইখিনি সময় ধৰক তেওঁলোকে কিবা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাৰণে গাড়ীখন ল'ব নোৱাৰিলে হয় তো সেইটো বিষয়ৰ ওপৰতো আপুনি কওক আৰু মিটাৰ টেম্পাৰিঙৰ ওপৰতো কয় আৰু এক্সিডেন্ট ইস্যুৰ ওপৰতো সব সেকেন্ড হ্যান্ড গাড়ী বেয়া নহয় হয় বেয়া নহয় এতিয়া মাৰ্কেটত এখন গাড়ী যদি মাৰ্কেট ভ্যালু থাকে বলে 10 লাখ টকা হয় কিছুমান কাস্টমাৰ সেই গাড়ীখন 7 লাখ 8 লাখ টকা যদি বিচাৰি আহে আৰু কিছুমান জায়গাত পাইও যায় তেনেকা আচ্ছা তে নিশ্চয় মাৰ্কেট ভ্যালুতকৈ যদি আপুনি কমত গাড়ীখন বিচাৰে তাত কিবা থাকিব পাৰে ওকে বাট জেনুইন যদি মাৰ্কেট ভ্যালু হিচাপে যদি আপুনি গাড়ীখন লয় হয় তে গাড়ীখন নিশ্চয় ভাল গাড়ী পাব আৰু কম দামত যদি যোনটো হিচাপত গাড়ীখন থাকিব লাগে ভ্যালু সেই হিচাপত যদি কমত কোনোবাই দি আছে আচ্ছা তে সেইখন গাড়ী ভেৰিফাই কৰি লোৱা ভাল ভাল আৰু নেক্সট আমাৰ তাৰ পৰা যদি কোনোবা গাড়ীখন কিনে তাক সাৰ্ভিস হিষ্ট্ৰি যদি লাগে মিটাৰ টেম্পাৰ হিষ্ট্ৰি লাগে কিবা হিষ্ট্ৰি লাগে আমি গোটেইখিনি প্ৰভাইড কৰি দিম আৰু তেও নিজৰ এক্সপাৰ্ট আনি কিনে গাড়ীখন দেখাই ল'ব পাৰিব যে গাড়ীখন এক্সিডেন্টাল হয় নে নহয় মিটাৰ টেম্পাৰ হয় নে নহয় প্লাস আমাৰ গাড়ী আমি ওয়াৰেন্টি দিও ওকে ওয়াৰেন্টি দিও উইথ ৰিটেনত খালি এই ওয়াৰেন্টিটো আমাৰ পৰা কিনিব লাগে পাৰচেজ কৰিব লাগে সেই কিনাত বেছি পইচা নালাগে 6-7-8,000 টকা লাগে আমি ওয়াৰেন্টি দিও গাড়ীখনত যে ইমান দিন ইমান কিলোমিটাৰ লকে ওয়াৰেন্টি থাকে সেইটো অন টেবল আহিলে আমি ভালকে বুজাই দিব পাৰিম